জননী আজি অসম সাহিত্য সভাৰ কুহি অনুষ্ঠানত উপস্থিত সকলোকে মই শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিছোঁ। এই মংগলময় অনুষ্ঠানত মই এটা কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাৰ শীৰ্ষক ৰত্নাকৰ, কবি নলিনীধৰ ভট্টাচাৰ্য। তাহানিতে আয়ে মোক কৈছিল, শুনতকৈও জীৱন শুনালি, তাক তই মুচৰি পেলালি, চিৰাচিৰ কৰিলি চন্দন বনৰ দক্ষিণালি। তোৰ তেজ লগা হাত মই এতিয়া কিহতে স্পৰ্শ কৰোঁ, মোৰ বুকুৰ ভিতৰত আছিল গোপন চকুলোৰ মালা। নিজৰ শিপাডালক বিচাৰি চোৱাৰ দিনা চকুলোৰ নিজৰা জিৰ জিৰকৈ বৈ আহিছিল, সুখবোৰ শ্লোক হৈছিল, ৰিব ৰিব মলয়াই সানিছিল পোহৰ, মোৰ সপোন চহৰত বাঁহী বাজিছিল। তোমালোকে অন্ধ পুৰোহিতক জোনাক পিন্ধাইছা, বুকুৰ আকাশ ভাঙি পেলাইছা, তাত সুখ নাই, শ্লোক জানো ওলাব? এতিয়া শূন্যতাৰ মুখামুখি তোমালোক মনে মনে আছা। অৰণ্যৰ ৰাতিয়ে দুৱাৰ মেলি ৰৈ আছে তোমালোকলৈ, তাতেই সৰ্বনাশৰ ধেমালি। ভিতৰৰ ঘাঁবোৰ দেখুৱাই দিবলৈ ধাত্ৰীও নাই, পাৰিবা জানো বিচাৰি ল'ব নিজৰ শিপাডাল? আশা এতিয়া ভগা সপোনৰ হাতত শুই আছে, হাঁহিবোৰ পোত খাই আছে মুজেক মজিয়াত। মই আকৌ আহিছোঁ, বোৱাই দিব খুজিছোঁ তোমালোকৰ বুকুৰ স্তব্ধ চকুলো। বোৱতী বিষাদে দিব নতুন বুকৰ প্ৰতিমা, আৰু বাঁহীৰ হাঁহি ফুলা গোলাপৰ দিন। নমস্কাৰ।